বানপানী চাই না আপনার বানপানী না মইতো জীবনত কতো দেখা নাই আমার তাতেও বানপানী হয় কিন্তু এনেকুৱা প্ৰকাৰৰ বানপানী চাক ঘৰ কেংকে ডুবি গেছি বাপৰে বাপ এনেকুৱা বানপানী বাপৰে বাপ জীৱনত দেখছো চাক পুৰা কি ধুনীয়া এডাল বেলগাছ আছে আৰু বেলগাছডালত কি ধুনীয়াকৈ একদম জয় মাতা দি লিখি দিছি আৰু এফালে চাক আমাৰ হনুমানজী জয় শ্ৰীৰাম আৰু এফালে আমাৰ মা মনোহাৰ বুঢ়িয়া এটা আৰু এইটোৱে হৈছে ধুবুৰীৰ ইতিহাস প্ৰসিদ্ধ একদম বাবৰি মছজিদ যিটো আছে পাণবাৰীত অৱস্থিত দেখছি না কি মজা পৰি মৰ্নিং সকলোকে চাপৰৰ পৰা আৰু বঢ়িয়াকৈ ওলাই দিলোঁ মানে এতিয়া ৰাতিপুৱা উঠিলোঁ উঠি কিনে গা পা ধুলোঁ ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কিনে এতিয়া আকৌ কামত যোৱাৰ কাৰণে ৰেডি হৈ গ'লোঁ মানে কি ক'ব আৰু দূৰত আহি এনেকৈ ৰাতিটো ক'ৰবাত থাকা অলপ টাইম কিবা কিবি চোৱা ভিডিঅ' এডিট কৰা তাৰপিছত আৰু ৰাতিপুৱা আহি কামত ওলাই গুচি যাওঁ এই আৰু জীৱন এতিয়া বঢ়িয়াকৈ ওলাই গৈছোঁ আজি ক'ত যাই আছোঁ কি কৰি আছোঁ পূৰা বঢ়িয়াকৈ চাই যাব আপোনালোকে আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু এফালে পূৰা বিছনা আৰু বঢ়িয়াকৈ চাই লওঁ কিবা ৰল নেকি নাই একো ৰ নাই মানে বেছি বস্তুও নাই হেলমেট দুটা আৰু এই বেগেই আৰু এফালে পূৰা চাবি তাবি ল'ব লাগে আৰু বেগটো ল'ব লাগে আৰু হাই আহা একো নহয় হাই ইয়াতে ঘৰ না বঢ়িয়াকৈ বেগ চেগ লৈ ল'লোঁ লৈ কিনে ওলাই আহিলোঁ আৰু ভাইবা ফালে কাম কৰা আৰম্ভ কৰি দিছি আৰু এতিয়া বঢ়িয়াকৈ ওলাই যাওঁ তলক লাগি তো চালোঁ ৰ'ব কামত যোৱাৰ আগতে আগে পেটটো পূজা কৰি লওঁ মানে কি পেট পূজা নকৰাকৈ যদি ওলাই যাওঁ নহয় পুৰা মাথা চাথা গৰম হৈ যায় আৰু ক'তো যাব নোৱাৰোঁ তাৰমানে সেইটো কাৰণতে এতিয়া বঢ়িয়াকৈ পেট পূজা কৰাৰ কাৰণে আহি গৈছোঁ হোটেলখনত আৰু এই দাদাৰ হোটেলতে ৰাতিৰ পৰা খাই আছোঁ বঢ়িয়া লাগছে কিন্তু ৰাতি বিৰিয়ানী খাই কিনে একদম মজা দাদাৰ হোটেল চাপৰতে আহিব পাৰে আপোনালোকেও সৰু সুৰা হোটেল কিন্তু তথাপিও সৰু সুৰা বুলি ভাবিব নালাগে খানা একদম টেষ্টি মজা এই আহি গ'ল বৰ্তমান ৰুটি আৰু পুৰা বঢ়িয়াকৈ ৰুটি খোৱা আৰম্ভ কৰি দিলোঁ আৰু খাইলোঁ বঢ়িয়াকৈ লগ পাই আছোঁ আৰু এইফালে পুৰা গাড়ী ষ্টাৰ্ট কৰি আহি গ'লোঁ পুৰা বঢ়িয়াকৈ আৰু এই চাপৰ টাউনৰ মাজে মাজে বৰ্তমান যাই আছোঁ পুৰা একদম ধুবুৰী অভিমুখে মানে এতিয়া বিলাচীপাৰাও পাম কিবাও পাম আৰু বহুত কিবা কিবি পাই যাম আৰু হয়তো মহামায়া মন্দিৰতো সোমাই যাব পাৰোঁ চাই থাকক বঢ়িয়াকৈ বানপানী চাই না আপনার বানপানী না মইতো জীবনত কতো দেখা নাই আমার তাতেও বানপানী হয় কিন্তু এনেকুৱা প্ৰকাৰৰ বানপানী বানপানী মানে সঁচাই আল্টিমেট লেভেলৰ বানপানীহে মানে সাগৰে নে মহাসাগৰে ধৰিবই পাৰে না আৰু ঘৰটো চাক না বাপৰে বাপ কি ৰকম ডুবি গৈছি না প্ৰতীক্ষাৰ অন্তত আজি মানে আহি গ'লোঁ একদম মহামায়া মন্দিৰত মানে ধুবুৰী বহুত দিনৰ পৰা আহিয়ে আছোঁ আপোনালোকক দেখিয়ে আছোঁ গমেই পাইছি পুৰা মেইন গেটখন দেখি পেলাই মোক গুচি যাওঁ মানে সময় নিমিলে আৰু হয়তো মায়েও মাতা নাই সেইটো কাৰণত মানে আহিব পৰা নাছিলোঁ তো আজি বৰ্তমান পুৰা ফাইনেলি আহি গ'লোঁ এই চাওক মহামায়া মন্দিৰ স্নানঘাট মন্দিৰ মানে অলপ ভাগৰ লাগি আছে কি কাৰণত এইফালে পুৰা চিৰি বগৈ আহি গৈছি আৰু এইফালে পুৰা পাহাৰে পাহাৰ আৰু এইফালে চাক পুৰা পৰিৱেশ চাক পুৰা কি ধুনীয়া এডাল বেলগাছ আছে আৰু বেলগাছডালত কি ধুনীয়াকৈ একদম জয় মাতা দি লিখি দিছি আৰু এইফালে চাক আমাৰ হনুমানজী জয় শ্ৰীৰাম আৰু এইফালে আমাৰ মা মনোহাৰ বুঢ়িয়া এটা হেৰি আছে আৰু এইফালে চাক পুৰা নৱগ্ৰহ মন্দিৰ আছে ব্ৰহ্মা মন্দিৰ আছে বাথৌ মন্দিৰ আছে আৰু এইডাল একডাল গছ বটগছ ৱাও কি মজা নাজাৰা মজা পৰিৱেশ এফালে চাওক পুৰা লিখি দিছে জীৱ জন্তুৰ ওপৰত নুঠিব মানে এইফালে যি জীৱ জন্তুবিলাক যে বনাই থৈ দিছে মানে বাঘৰ ফটোই হওক আমাৰ জিৰাফৰ ফটোই হওক এইগিলাখন উৎসাহ হাক দিছে আৰু এফালে চাওক পুৰা নাজাৰা বঢ়িয়া পৰিৱেশ গাছডাল কিন্তু আল্টিমেট লাগে দিয়ক গাছডালৰ কথা কি ক'ব আৰু একদম পুৰা আল্টিমেট প্লেচখিনি আৰু কিবা এটা ভাল লাগে আৰু আপোনালোকক এটা বস্তু দেখাব মই পাহৰি গৈছোঁ মানে কি এই বেলগাছডালৰ পিছফালে আছে এটা কাছ আৰু কাছটোৰ মুখেদি পুৰা সোমাই যাব পাৰি এইফালেদি এনেকৈ সোমাই যোৱা ৰাস্তা আছে দেখা পাইছি না পুৰা একদম কাছৰ মুখেদি এনেকৈ সোমাই যায় তাতে ভিতৰত মন্দিৰ আছে আৰু মই ইমান এটা ফ্ৰেছ হৈ থকা নাই আৰু আগতে মই দৰ্শন কৰি গৈছোঁ যিহেতু আজি মানে আৰু দৰ্শন নকৰোঁ আৰু ভিতৰত সোমাই কিনে কাছটো বুলিয়ে নহয় ইয়াতে যিটো হনুমানৰ মূৰ্তি আছে হনুমানৰ মূৰ্তিৰ তলতো আছে এনেকৈ সোমাই যাব পৰা ব্যৱস্থা মানে মন্দিৰ সেইটোৱে আৰু এফালে যিটো আমাৰ
বাবাৰ আছে মানে এইটো হৈছে মা মনসা মন্দিৰ। মা মনসা মন্দিৰটো মানে আমাৰ বাবাৰ আকৃতিত বনাইছে বা সাপৰ আকৃতিত বনাইছে আৰু এফালে এনেকৈ সোমাই যায় কিনে বঢ়িয়াকৈ আছে পূৰা মূৰ্তিবিলাক। এইয়া বেউলা লক্ষিন্দাৰ কিবা কিবি আছে আৰু ভিতৰত। আৰু এফালে আছে ব্ৰহ্মা, এইটো নৱগ্ৰহ মন্দিৰ একচুৱেলি। আৰু নৱগ্ৰহ মন্দিৰতো এনেকৈ সোমাই যাব পাৰি, একদম ধুনীয়া পৰিৱেশ। আৰু এফালে চাওক পূৰা একদম বাথৌ মন্দিৰ আছে, বাথৌ মন্দিৰতো এনেকৈ সোমাই যাব পাৰি। ব্ৰহ্মা মন্দিৰ আছে, ব্ৰহ্মা মন্দিৰতো সোমোৱাৰ ৰাস্তা আছে, মানে চব ডিজাইন বনাই দিছে আৰু। এই বাবা ব্ৰহ্মা, ব্ৰহ্ম ব্ৰহ্ম ব্ৰহ্ম। এইফালে আপোনালোকক এটা কি ধুনীয়া মন্দিৰ দেখাই দি আছোঁ, চাওক মানে কি ক'ব আৰু, শ্ৰী শ্ৰী অন্নপূৰ্ণা মন্দিৰ। এইটোৱে আমাৰ মেইন মন্দিৰ, মানে কি ক'ব আৰু, অন্ন নহ'লে জীৱৰ একো স্থান নাই। গতিকে অন্নপূৰ্ণা মাক সদায় আশীৰ্বাদ ল'ব লাগিব, আশীৰ্বাদ কৰিব লাগিব। জয় মা অন্নপূৰ্ণা। এইটো অফ চিজন, সেইকাৰণে সিমান এটা মানুহ নাই। আৰু মাঘ মাহত পূৰা মানুহ হয় আৰু মাঘৰ মাহত পূৰা মানুহ আহে, সেইকাৰণে এতিয়া মানুহ একদম নগণ্য আৰু কম মানুহ, অলপ মানুহ দৰ্শন কৰিব আহি থাকে। যেনেকৈ আমি আছোঁ, এয়া তেওঁলোক আছে এনেকৈ আহি থাকে আৰু এতিয়া বঢ়িয়াকৈ মহামায়ে মাক বাই দিলোঁ। বাই দি কিনে আকৌ যাওঁ কামত। মানে এতিয়া বৰ্তমান যাই আছোঁ মই ধুবুৰী কোৰ্টত, তাতে অলপমান কাম আছে। কামখিনি কৰি আৰু ক'ত যোৱা নহয় একো গেৰাণ্টি নাই, তো চাই থাকক বঢ়িয়াকৈ। ইফালে ওলাই আহিলোঁ মন্দিৰৰ পৰা ওলাই আহিয়ে ৰাস্তাটোতে পাই গ'লোঁ বানপানী। মানে ধুবুৰীত আৰু কি ক'ব, য'তে য'তে বানপানী উঠি থাকে মানে অলপমান জেগাখিনিও দোৱা নাই আৰু কি ক'ব আৰু উপায় নাই। আৰু অলপ আগতে আছে মেইন ৰাস্তাটো, আৰু মেইন ৰাস্তাটো বঢ়িয়াকৈ উঠি ল'ব লাগে, লৈ কিনে আকৌ বঢ়িয়াকৈ যাম ৰাইট চাইড, আৰু ৰাইট চাইডে যাই কিনে পাই যাম বঢ়িয়াকৈ ধুবুৰী টাউন। আৰু আপোনালোক যদি মুছলমান ভাই বন্ধু না, আপোনালোকে এইটো ভিডিঅ' মিছ নকৰিব। কাৰণ জানে না, এইটো আপোনালোকে দেখাই পাইছে অলপ আগতে। এইটো হৈছে বাবৰি মছজিদ, য'ত পাণবাৰীত অৱস্থিত। বাপৰে বাপ কি ক'ব আৰু, ইমান পুৰণা মছজিদ এটা, একদম চালাম দি দিয়ক মজাকৈ। আৰু এফালে আহি কিবাকৈ পাই গ'লোঁ মানে কি ধুবুৰী, কিন্তু হৈ গ'ল বৰষুণ ষ্টাৰ্ট। মানে কি ক'ব আৰু, মানে এনেকুৱা বৰষুণ মাৰছি না, মানে নৰহি মানে উপায় নাই আৰু। মই মানে প্ৰায়ভাগ জেগা আহিয়ে আছিলোঁ বৰষুণ মাৰা হতিও, উপায় নাই আৰু, ৰখিব লগা হৈ গ'ল আৰু। মানে বৰষুণ বাধা বিঘিনি নেওচি বঢ়িয়াকৈ আহি পাই গ'লোঁ ধুবুৰী। আৰু এতিয়া ধুবুৰী কোৰ্টৰ অলপমান কাম আছে, তাৰে আগতে আপোনালোক দেখাই যাম বোলো ব্ৰহ্মপুত্ৰ নদীৰ পৰিৱেশ কি হৈ আছে। ব্ৰহ্মপুত্ৰ নদী দেখিছে নাই, পূৰা মানুহ পানীয়ে পানী, একদম অৱস্থা চেচ পূৰা একদম নদীৰ অৱস্থা। আৰু এইফালে যাই আছে নাও, কি হ'ব, এই ধাৰৰ মাজতো নাও এৰি দিছে, কি ক'ব উপায় নাই। এফালে চলি আছে 108ৰ গাড়ী, এইয়া অৱস্থা, নাও পথেলে হৈ যাই আছে পূৰা একদম, কি ক'ব উপায় নাই, মজা পৰিৱেশ। হৈছে ধুবুৰী কোৰ্টৰ পৰিৱেশ, আৰু পূৰা একদম মানুহ ভৰ্তি হৈয়ে থাকে আৰু এইবিলাক কোৰ্টত, কি ক'ব আৰু উপায় নাই। মানে কেছ মকদ্দমা অলপ বহুত আৰু এইটো চাইডৰ কোৰ্টবিলাকত। আৰু এফালে চাওক পূৰা পানী, মানে কি এফালে মই তলত যাই কিনে চেল্ফি উঠিছিলোঁ আগতে, মানে এইখিনি জেগা দেখিয়ে নাই, এতিয়া পূৰা একদম পানীয়ে ভৰ্তি হৈ গৈছে। আৰু এফালে পূৰা দোকান চোকান মানে অলপমান ওপৰত দি উঠি লৈ আহিছে আৰু, কি ক'ব উপায় নাই। এফালে চাগে পূৰা টাউনৰ মাজেদি লৈ যাই আছে নাও, মানে কি ক'ব আৰু, মানে এটা হয়তো ক'ৰবাত পানী চানী হৈছে, মানুহ থকাৰ পৰিস্থিতি নাই, সেইকাৰণে নাও চাও লৈ যাই আছে আৰু পানী হোৱা জেগাক লাগি। বৰ্তমান হৈ গ'ল মোৰ চব কাম কমপ্লিট, মানে চব কাম কমপ্লিট হোৱা নাই, আৰু কিবা কিবি কাম বাকী আছে। আৰু এতিয়া বৰ্তমান গৌৰীপুৰৰ পৰা ওলাই আহিলোঁ, আৰু কাম চাম কৰাওঁতে হৈ গ'ল ৰাতি, কি কৰিব আৰু উপায় নাই। আৰু এতিয়া যাই আছোঁ কালি যিখন হোটেলত আছিলোঁ, সেই হোটেললৈকে যাই আছোঁ। ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব, আৰু 50 কিলোমিটাৰ ডিষ্টেঞ্চ বঢ়িয়াকৈ যাই আছোঁ, আৰু লগ পাই আছোঁ বঢ়িয়াকৈ হোটেলতো। বঢ়িয়াকৈ ৰুম সোমাই গ'লোঁ, মানে অলপ দেৰি হ'ল, আৰু সেইকাৰণে বেছি ভিডিঅ' কৰি থকা নাই। আৰু ৰাতিপুৱা ওলাই যাব লাগিব, কালি যিহেতু ঘৰ পাই যাম আৰু টেনশ্যন নাই, মানে কাম বহুখিনি হৈয়ে গ'ল, আৰু অলপমান কাম বাকী আছে। এতিয়া ভিডিঅ'টো বঢ়িয়াকৈ এৰি দিলোঁ, বাই বাই।